শিক্ষকগৰাকী এইকাৰণে কটাক্ষ কৰোঁ কাৰণ আমাৰ কৰকাতলৰ পইচাৰে দিছপুৰত অসমত জনকল্যাণমুখী কাম কৰিবৰ কাৰণে যিজনক অধিষ্ঠিত কৰা হৈছে তেওঁ মানসিকভাৱে আক্ৰান্ত হৈছে তেওঁ নিজেও কৈছে আৰু সেইকাৰণে আমি সদায় কৈছোঁ তেখেতক ৰেষ্ট আৰু চিকিৎসাৰ প্ৰয়োজন হৈছে আমি এজন মানসিকভাৱে দুৰাৰোগ্যত ভুগি থকা ব্যক্তিক অসমৰ জনকল্যাণ বিমুখে কাম কৰাৰ অধিকাৰ তেওঁৰ হাতত আমি দিব নোৱাৰোঁ সেইকাৰণে আজিৰ সভাই আমি প্ৰস্তাৱ কৰা উচিত যে অতি সোনকালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তাৰ পৰা অঁতৰাব লাগে এক দুই নম্বৰৰ কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইকাৰণে মোৰ লাইভত কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানবোৰ অপকৰ্ম কৰিলে কৰ্মা বুলি এটা কথা আছে সেই অপকৰ্মৰ বলিয়ালি তেওঁ নিজেই কৰা আৰম্ভ কৰিছে তেওঁ নিজৰ গাতটো নিজেই খান্দিছে কিন্তু সেই গাতটোত যাতে আমাৰ যুৱ প্ৰজন্মক যাতে লৈ পেলাই তেওঁ যাতে তাত আত্মজান নিনিয়ায় তাৰ কাৰণে তেওঁ সকীয়াই দিছোঁ যে যুৱ প্ৰজন্মক যাতে উশৃংখল এটা পৰিৱেশত কাকো যাতে উজনি নামনি কৰি পেলাই হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ মই তৃতীয় কথাটো হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে আপুনি যিটো লোভৰ আক্ৰান্ত হৈছে আপোনাৰ পৰিয়ালে যেনেকৈ অসমৰ ৰাজহুৱা সম্পদ দেখিলে লোভত আক্ৰান্ত হোৱা যিটো বেমাৰ হৈছে তাৰো চিকিৎসাৰ প্ৰয়োজন হৈছে কাৰণ অসমৰ যিটো আমাৰ ৰাজহুৱা সম্পদ এটাকৈ মাটি বাৰী সকলোকো যাতে আপুনি বেলেগ বনিয়াৰ হাতত চপাব নোৱাৰে তাৰ কাৰণে আমি আপোনাক সকীয়াই দিছোঁ সেয়ে মই দীঘলীয়া নকৰি এটা কথাই ক'ব বিচাৰিছোঁ আমাক শান্তি লাগে হিমন্ত বিশ্ব শৰ্মাক মই আগৰ পৰাই কৈছোঁ যে অতৃপ্ত আত্মা গোটেই ভাৰতবৰ্ষত যদি এজন অতৃপ্ত আত্মা আছে যি ৰাতি ৩টা বজালৈকে নুশুৱে আৰু তেওঁ কয় যে মই ৰাতি ৩টা বজালৈকে নুশুৱে মই হিমন্ত বিশ্ব শৰ্মাৰ এসময়ৰ তেওঁ শুভাকাংক্ষী হিচাপে আজি মই তেখেতক পৰামৰ্শ দিছোঁ যে সময়মতে শুৱক সময়মতে উঠক আপোনাৰ মানসিক সন্তুলন হেৰাই গৈছে সেইকাৰণে আপুনি যিটো হিন্দু মুছলমানৰ মাজত যিটো কথা কৈ ৰেপিষ্টক যিটো আপুনি ডিষ্টিংক্ট বাইফাৰ্কেট কৰিছে হিন্দু আৰু মুছলমানৰ মাজত ঈশ্বৰে নকৰক তেনেকুৱা ঘটনা যদি আপোনাৰ আত্মীয় লগত হ'লে সেইদিনাখন হিন্দু আৰু মুছলমান বাচাৰ প্ৰৱণতা আপোনাৰ তাত বাচি থাকিবলৈ নাথাকিব ই এক বৃহৎ প্ৰশ্ন সেয়ে মই মাননীয় মুখ্যমন্ত্ৰীক এতিয়াও মাননীয় বুলি কৈ আছোঁ যাতে মাননীয় কৈ থকাৰ আগতে যাতে মাননীয় আৰু নক'বলগীয়া পৰিৱেশ সৃষ্টি নহয় হিমন্ত বিশ্ব শৰ্মাই তেওঁ দায়িত্ব বেলেগক স্থলাভিষিক্ত কৰি অসমখন যাতে আৰু অশান্ত নকৰি উজনি নামনিৰ মাজত হিন্দু মুছলমানৰ নামত নিকৃষ্ট ৰাজনীতি কৰাৰ স্পৰ্ধা নকৰে অসমীয়া মানুহৰ সৰলতা আৰু উদাৰতাক যদি দুৰ্বলতা বুলি ভাবিছে চেলেং চাদৰ পাৰি দিয়া মুখ্যমন্ত্ৰীৰ 25 বছৰ নিৰ্বাসনত থাকিবলগীয়া হৈছে এই কথা পাহৰি যাব নালাগে সেয়ে মই শেষত সকলোকে কৈছোঁ যে আমি নাগৰিক সমাজে গোটেই অসমত 126টা সমষ্টি আমি দায়িত্ব ল'ব লাগিব যে সন্মুখত পঞ্চায়ত নিৰ্বাচন 26ত বিধানসভাৰ নিৰ্বাচন আছে একেমুখে গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ আমি বুজাব লাগিব যে এইখন চৰকাৰ জ্বৰত পৰিছে এইখন চৰকাৰ নৰিয়াত পৰিছে এইখন চৰকাৰ ভোকাতুৰ চৰকাৰ এই ভোকাতুৰ চৰকাৰৰ যাতে আহাৰ হিচাপে যুৱ প্ৰজন্মক যাতে তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে অভিভাৱকত্বৰ দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাক আমি বাণিজ্য কৰিব লাগিব আৰু তেওঁক মই শেষত পৰামৰ্শ দিছোঁ যে অসমৰ ৰাইজে আপোনাক উঠাই পেলোৱাৰ আগতে আপুনি বিশ্ৰাম লওক চিকিৎসা লওক আপুনি অসমৰ দায়িত্ব বেলেগৰ হাতত দিয়ক ধন্যবাদ জয়